যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী জনাই সেই বহু প্ৰত্যাশিত তেওঁৰ যিটো কথা তেওঁ যোৱা প্ৰায় এবছৰ ধৰি অহৰহভাৱে বিভিন্ন ধৰণেৰে বিল্ড আপ কৰিবৰ চেষ্টা কৰি আছিলে অৱশেষত তেওঁ ইলেকশ্যনৰ 60-50 দিন মানৰ আগতে তেওঁ অৱশেষত যোৱাকালি বৰ ধুমধামেৰে সৈতে বৰ দীঘলীয়াকৈ এখন প্ৰেছ কনফাৰেন্স আপোনালোকে জানেই যে বিজেপি দলে তেওঁলোকৰ যিটো প্ৰপাগাণ্ডা বেলেগ বেলেগ ধৰণে তেওঁলোকে কৰে বিজেপি দলে কেতিয়াবা চিনেমা বনায় কেতিয়াবা বেলেগ বেলেগ ধৰণৰ কাহিনী ৰচনা কৰে আৰু সেইবিলাক বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা তেওঁলোকে মানুহৰ মাজত এটা জনমত গঢ়িবলৈ চেষ্টা কৰে প্ৰপাগাণ্ডা কৰে এই কাশ্মীৰ ফাইলৰ কথাই ক'লোঁ বিবেক অগ্নিহোত্ৰীক লগালে কাশ্মীৰ ফাইল বনাব লাগে প্ৰপাগাণ্ডা তাৰপিছত কেৰালা ষ্টৰী কৰিলে বেলেগ বেলেগ ধৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো চাগে অলপ ইচ্ছা জাগিলে কেৰালা ষ্টৰী বা কাশ্মীৰ ফাইলছৰ দৰে বেলেগে তেওঁ অসমৰ আমাৰ কংগ্ৰেছ দলৰ যিজন সভাপতিজনৰ বিৰুদ্ধে একেবাৰে ব্যক্তিগত পৰ্যায়ত লৈ পেলাই তেওঁৰ ডিৰেকশ্যনত ফুচুৰি ষ্টৰী এটা ফুচুৰি কাহিনী তেওঁ ৰচনা কৰিবলৈ চেষ্টা কৰিলে ভালেমান আৰু অৱশেষত গৈ পেলাই তেওঁৰ তুৰুপৰ তাছবিলাক যোৱাকালি এই প্ৰেছ কনফাৰেন্সত দেখুৱালে আৰু সকলোৱে দেখিছেই যে তাত কোনো ছাবষ্টেঞ্চ নাই কোনো প্ৰমাণ নাই কিছুমান বেলেগ বেলেগ ধৰণেৰে তেওঁ তোৰ পৰা আনি তেওঁ এখন তাছপাতৰ ঘৰ সাজিবলৈ চেষ্টা কৰিছে আমাৰ গৌৰৱ গগৈক কেন্দ্ৰ কৰি তেওঁলোকৰ গোটেই প্ৰেছ কনফাৰেন্সখনত বা তেওঁৰ যিখিনি দোষাৰোপ আমাৰ সভাপতিজনৰ বিৰুদ্ধে তেওঁ কৰিছে মূল তেওঁৰ বিষয়টো হ'ল এইটো কথা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব কাৰণ মই এইটো কথাই কৈছোঁ যে গৌৰৱ গগৈৰ অপৰাধ হ'ল